আজি মই লৈ আহিছো এটা ভিডিও যেটি ভিডিওৰ হয় আপোনালোকৰ ভোটাৰ নামৰ কাৰেকচন কৰিব পাৰিব আপোনালোকে ভিডিওটো হেকলকে চাই থাকিব স্কিপ নকৰি হেকলকে চাই থাকিব যাতে কেনেকৈ কৰিব লাগে সম্পূৰ্ণৰূপে আপোনালোকে ভিডিওটো বুজি পায় তে ভিডিওটো আৰম্ভ কৰিবলৈ আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ আপুনি ওপেন কৰি লব ওপেন কৰি লৈ তাতে আপুনি সাৰ্চ বাটনত ক্লিক কৰি সাৰ্চ কৰিব NVSP লিখি আপুনি কি কৰি দিব সার্চ বাটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এটা নতুন উইন্ডোজ খোল খাব আপুনি প্ৰথমে যেটো NVSP লিংক দেখিবলৈ পাব সেই লিংকটো আপুনি কি কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি আনটা উইন্ডোজ লৈ যাব আপোনাক আপুনি কি কৰিব ক্লিক হিয়াৰত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আনটা উইন্ডোজ খোল খাব আপুনি কি কৰিব এতে দেখিবলৈ পাব বহুত কেটা অপচন দিয়া আছে নিউ ৰেজিষ্ট্ৰেচন তাৰ পিছতে নিউ ৰেজিষ্ট্ৰেচন ফৰ ওভাৰ এৰিয়াস ইলেক্ট্ৰন রুলস তার মানে ইয়াতে ফর্ম নাম্বার 6 7 এবিলাক দি আছে আপুনি কি কৰিব যেহেতু কারেকশন কৰিব আপুনি কারেকশন কৰিবলৈ হলে আপুনি কি কৰিব লাগিব আপুনি 8 নম্বৰ ফর্মত ক্লিক কৰিব তাতে কারসিন দি আছে 8 নম্বৰ ফর্মত আপুনি কি কৰিব 8 নম্বৰ ফর্মত গৈ কি কৰিব আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক আন এটা উইন্ডোজ আপোনাক লৈ যাব তে ভিডিওটো সম্পূৰ্ণৰূপে চাব যাতে আপুনি বুজি পায় এনেকুৱা কৰাৰ পিছত আপুনি এনেকুৱা দেখিবলৈ পাব এপ্লিকেশন ফৰ সেলফ এণ্ড আদাৰ ইলেক্টৰৰ আপুনি কি কৰিব আদাৰ ইলেক্টৰত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ভোটাৰ আইডি কাৰ্ড আছে আইডি কাৰ্ডত আপোনাৰ নামৰ যোনটো ভোটাৰ আইডিত ভুল আছে আপুনি হেতু ভোটাৰ আইডিৰ এসএনটি নাইবা আপোনাৰ ভোটাৰ নাম্বাৰটো যেটো নাম্বাৰ হয় আপুনি তাতে টাইপ কৰি সার্চ বাটনত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা দেখিবলৈ পাব আপোনাৰ নামটো শো হ'ব আপুনি ওকে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি কারেকশন ফর 2 নম্বর যেটো অপশন শিফটিং অফ রেসিডেন্স তার পিছত 2 নম্বরটা আছে কারেকশন অফ ইন্টারেস্ট ইন এক্সিস্টিং ইলেক্ট্রাল রুল আপুনি তাতে ক্লিক কৰিব 2 নম্বৰত ক্লিক কৰিব 2 নম্বৰৰ এটা বাকস গোল চিন দি আছে আপুনি গোল চিনৰ ভিতৰত টিক লগাই আপুনি কি কৰিব তলত ওকে চিন দেখিবলৈ পাব তাতে আপুনি কি কৰি দিব ওকেত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক আন এটা উইন্ডোজ লৈ যাব আপুনি দেখিবলৈ পাব এনেকুৱা আপোনাৰ নামটো আপোনাৰ যেটো ডিস্ট্ৰিক্ট তাৰ পিছত স্টেট এবিলাক সব শো হ'ব আপুনি A B C D E এই কেটা লৈকে আপুনি ফিল কৰিব লাগিব আপুনি এবিলাক অটো ফিল দেখিবলৈ পাব আপুনি কাউন্টেন্সি এবিলাক সব দেখিবলৈ পাব আপোনাৰ নামটো শো হৈ যাব আপুনি এতে ইচ্ছা কৰিলে আপোনাৰ আধাৰ নাম্বাৰটো বহাই ল'ব পাৰে নাইবা নললেও হৈ যাব আপুনি কি কৰিব এতে যাই আপুনি কি কৰিব মোবাইল নাম্বাৰটো আপোনাৰ বহাই ল'ব আপোনাৰ মোবাইল নাম্বাৰটো আপুনি বহাই ল'ব পাৰিব বহাই লৈ আপুনি কি কৰিব আপুনি তলত দেখিলে পাইছে নেক্সট অপশন আপুনি এইখিনি ফিল আপ কৰি আপুনি কি কৰি দিব নেক্সট অপশনত ক্লিক কৰি দিব এতে প্ৰিভিয়াস আৰু নেক্সট দি আছে নেক্সট দিয়াৰ লগে লগে তলফালে লৈ যাব আপোনাক তলফালে লৈ যোৱাৰ পিছত আপোনাৰ কি কৰিব লাগে শুদ্ধ কোনটো শুদ্ধ কৰিব নাম শুদ্ধ কৰিব লাগে না জেন্ডাৰ শুদ্ধ কৰিব লাগে না ডেট অফ বাৰ্থ না ৰিলেশন টাইপ না ৰিলেশন নেম না এড্ৰেছ না মোবাইল নাম্বাৰ ইত্যাদি আপুনি দেখিবলৈ পাব আপুনি কি কৰিব আপোনাৰ যেটো হয় আপুনি তাতে ক্লিক লগাই দিব টিক কৰি দিব যদি দুটা তিনটা থাকে একেলগে ভৰাই দিব আপুনি আপোনাৰ ফটোখনো আপডেট কৰিব পাৰিব কৰি টিক লগাই আপুনি কি কৰিব নেক্সট বাটনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেতিয়া আপুনি কি কৰি নাম কারেকশন কৰিব বা ৰিলেশন কারেকশন কৰিব ৰিলেশনটো কারেকশন কৰাৰ লগে লগে আপোনাৰ ৰিলেশনৰ নামটো আহি যাব নাইবা আপোনাৰ নেমটো যদি শুদ্ধ কৰিব লাগে তেতিয়াহলে আপোনাৰ নামটো শুদ্ধ কৰি দিব এনেকৈ আপুনি আপোনাৰ ইচ্ছা অনুযায়ী শুদ্ধ কৰি আপুনি কি কৰি দিব এইফালে চাওক ৰিলেশন টাইপ ৰিলেশন নেমস এড্ৰেছ এবিলাক দিয়া আছে আপুনি এবিলাক নাম কিটা আপোনাৰ শুদ্ধ নামটো আপুনি বহাই ল'ব আগৰ যি নাম আছে আপুনি শুদ্ধ নামটো বহাই ল'ব আপুনি ইংৰাজী টাইপ কৰাৰ লগে লগে এছএমএছ টা আহিব কিন্তু এছএমএছ টো শুদ্ধ নাথাকিব আপুনি নিজে শুদ্ধ কৰি ল'ব লাগিব এটো সব কিটা বস্তু দিয়া আছে আপুনি কি কৰিব লাগিব আকৌ আপোনাৰ ডকুমেন্ট আপডেট কৰিব লাগিব আপুনি ডকুমেন্ট আপডেট কৰিবলৈ আপোনাৰ পান কাৰ্ডটো যদি থাকে পান কাৰ্ডটো দিলে বেছি ভাল হৈ যাব মই ভাবো পান কাৰ্ডত দিলে কোনো ধৰণৰ 100% নহলেও 90% কি হ'ব আপোনাৰ কারেকশন হোৱাৰ চান্সটো থাকি যাব আপুনি কি কৰিব এবিলাক ডকুমেন্ট বহাই দি আপুনি আপলোড কৰি দিব জেপিজি ফৰমেটত বনাই দিব নাইবা পিডিএফ বনাই দিলে হৈ যাব তাৰ পিছত ডিক্লেৰেশন ফৰ্ম আছে ডিক্লেৰেশনত ক্লিক কৰিব লাগিব তাৰ পিছত নেক্সট বাটনত ক্লিক কৰিলে আপুনি দেখিবলৈ পাব আপোনাৰ অটোমেটিক আপুনি কিমান তাৰিখত এটো ভেৰিফাই কৰিছে বা শুদ্ধৰণে কৰিছে আপুনি এতে দেখিবলৈ পাব আৰু আপুনি প্লেস দেখিবলৈ প্লেসটো আপোনাৰ ইচ্ছা অনুযায়ী দিব পাৰে আপুনি যেটো দিয়ে হেতু হয় আপোনাৰ গাঁওখনৰ নাম দিলে হৈ যাব আপুনি এনেকৈ দিয়াৰ পিছত আপুনি ক্যাপচা ফিল কৰিব ক্যাপচা ফিল কৰাৰ লগে লগে
ক্যাপচাটো ফিল আপ কৰাৰ লগে লগে আপুনি এটা প্ৰিভিউ এণ্ড সাবমিট বটন দেখিবলৈ পাব আপুনি যদি প্ৰিভিউ এণ্ড সাবমিট বটনত ক্লিক কৰে তেতিয়া হলে আপোনাৰ যদি কোনো ভুল হৈছে আপুনি একবাৰ চাই ল'ব পাৰিব চাই লোৱাৰ পিছত আপোনাৰ যদি ভুল হোৱা নাই তেতিয়া হলে আকৌ সাবমিট মাৰিব পাৰিব গতিকে আপুনি প্ৰিভিউখিনি চাই ল'ব তাৰ পিছত প্ৰিভিউ এণ্ড সাবমিট এটো আগত চাই ল'ব তাৰ পিছত সেভ অপচনত ক্লিক কৰিব আগতে সেভ অপচনত ক্লিক নকৰিব আপুনি আগত প্ৰিভিউ তো আপুনি চাই ল'ব এনেকুৱা আপোনাৰ ফৰ্ম আহি যাব যদি ভুল হয় আকৌ আপুনি মডিফাই কৰিব পাৰিব মডিফাই কৰাৰ পিছত আপুনি আকৌ আপোনাৰ ইচ্ছা অনুযায়ী আকৌ আপোনাৰ যদি নাম আখৰ নাই বা মোবাইল নাম্বাৰ যদি ভুল হৈছে সব মৰতে মোবাইল নাম্বাৰ ভুল হৈছে মই মোবাইল নাম্বাৰটো ঠিক কৰি দিম ঠিক কৰি দিয়াৰ পিছত আকৌ আপুনি কি কৰিব পাৰিব সেভ অপচনত গৈ আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত সব কি হয় আপুনি দেখিবলৈ পাব মই এটা এটাকে বস্তু দেখাই আছো এতে আপুনি কোনটো বস্তুৰ প্ৰয়োজন হৈছে এটা ৰাইট চিন উঠিব যেটো আপুনি শুধৰণি কৰিব বিচাৰে এটা ৰাইট চিন উঠিব তাৰ পিছত ডকুমেন্ট কি কি দিছে আপুনি ইয়াতে দেখিবলৈ পাব আপুনি এতে ভুল শুদ্ধ আপুনি কি কৰি ল'ব চাই ল'ব পাৰিব চাই লৈ আপুনি সুস্থিৰে আপুনি কি কৰিব ফ্লাপ কৰি আপুনি সাবমিট বটনত ক্লিক কৰি দিব সাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে আন এটা উইন্ডোজ আপুনি দেখিবলৈ পাব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে কি হয় চাওক আর যদি সাবমিট যদি আপনার ভুল হয়েছে কি ভিডিও আকৌ এটা দেখিবলৈ আর ইউ শিওর ইয়েস মারি দিব আপনি ইয়েস মারি দিয়ার লগে লগে আপনার এতে এনেকুৱা একনলেজমেন্ট এটা ওলাই যাব আপনি পাৰিলে স্ক্রিনশট মারি লব নাইবা আপনি ডাউনলোড ৰি একনলেজমেন্টত ক্লিক কৰিলে আপনার এটো ডাউনলোড হৈ যাব আপনি স্ক্রিনশট এটা মারি লব কারণ এটো আপনি চেক কৰিব পাৰিব আপনাৰ কামটো হৈ আছে না নাই বিএলও এপয়েন্টমেন্ট দিছে না নাই এনেকুৱাকে পিডিএফ ফাইলত কি হৈ যাব ডাউনলোড হৈ যাব আপনি পিডিএফ ফাইলটো আপনি ডাউনলোড কৰিব তে এখিনি আছিল আজিৰ ভিডিওটো যদি ভাল লাগে নিশ্চয় লাইক এটা কৰিব আৰু লগতে মোৰ চেনেলটো যদি নতুন আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি সকলোতে থকা বেল আইকনটো বজাই দিব আৰু এনেকুৱা নতুন নতুন ভিডিও পাবলৈ আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জনাইছো মোৰ ভিডিওটো চাই কাৰণে জয় অসম